এটা লিচু হ'ব পাৰে আপোনাৰ মৃত্যুৰ কাৰণ। লিচু খালে হ'ব পাৰে মৃত্যু। লিচুত আছে বিষাক্ত পদাৰ্থ। আচৰিত যেন লাগিলেও এয়াই সত্য। গৰমৰ দিনত সকলোৱে লিচু খায়। লিচুৰ লাভালাভ অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু লিচুত এনে এক বিষাক্ত পদাৰ্থ আছে যিয়ে মাৰাত্মক প্ৰমাণিত হ'ব পাৰে বহু সময়ত। নেশ্যনেল ইনষ্টিটিউট অফ হেল্থৰ প্ৰতিবেদন অনুসৰি লিচুত মিথাইলিন চাইক্লোপ্ৰপাইল গ্লাইচিন নামৰ এক বিষাক্ত পদাৰ্থ আছে। তথ্য অনুসৰি 1995 চনৰ পৰা বিহাৰত নিৰন্তৰভাৱে লিচু খোৱা শিশুৰ মৃত্যুৰ ঘটনাও ঘটিছে। লিচুত পোৱা এই বিষাক্ত পদাৰ্থৰ ফলত এনকেফেলাইটিছ নামৰ এক মাৰাত্মক ৰোগ হয়। এই এনকেফেলাইটিছ হৈছে মস্তিষ্কৰ কোষকলাৰ প্ৰদাহ, যি সংক্ৰমণৰ ফলত হয়। এই ৰোগৰ ফলত মগজু ফুলি যায়, মূৰৰ বিষ হয়, ডিঙি জঠৰ হৈ পৰে। লিচু কেতিয়াও খালী পেটত বা বৃহৎ পৰিমাণত খাব নালাগে। লিচু কেতিয়াও খালী পেটত খাব নালাগে আৰু অধিক পৰিমাণে লিচু খাব নালাগে। অধিক পৰিমাণে লিচু খালে অথবা খালী পেটত লিচু খালে লিচুত থকা এই বিষাক্ত পদাৰ্থৰ বাবে শৰীৰৰ শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত ৰোগীৰ বমি, মৃগী ৰোগ আৰু মৃত্যু হোৱাৰ আশংকা থাকে। এদিনত 6 পৰা 7টাকৈ লিচু খোৱাটোৱে স্বাস্থ্যৰ বাবে উপকাৰী। যদিহে কোনো ৰোগৰ ঔষধ গ্ৰহণ কৰি আছে তেনেহ'লে লিচু খোৱাৰ পূৰ্বে ইয়াৰ পৰিমাণৰ সন্দৰ্ভত চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।